আমি ঈদো পালন কৰিছোঁ হোষ্টেলতে ঘৰলৈ যাব ষ্টুডেণ্টসকলে হোষ্টেল আছিলে আৰু ঈদ আমি চেলিব্ৰেট কৰিলোঁ পদ্মজ জগত ছাৰৰ ঘৰত আৰু আজমল ফাউণ্ডেশ্যন। তেতিয়া আজমল ফাউণ্ডেশ্যনৰ হেড অফিচটো আছিল ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিৰ অপজিটত। আৰু মোৰ এটা বহুত বেয়া অভ্যাস আছে, যাক এবাৰ লগ পালোঁ তাৰ নাম মই পাহৰিব পৰা নাই। মোৰ ফেচবুক একাউণ্টত 500K আছে, তাৰে ভিতৰত 303K আমাৰ এলুমিনিবিলাক, নট অনলি মৰিয়ম আজমল, ডিগ্ৰী মৰিয়ম আৰ্টছ আজমল বইজ কলেজ, আমাৰ এতিয়া 31খন ইনষ্টিটিউট আছে, চবৰে ষ্টুডেণ্ট বেলেগ। মই আজমল গ্ৰুপৰ প্ৰত্যেকটো ষ্টুডেণ্ট মোৰ নিজৰ ষ্টুডেণ্ট হিচাপে মই গণ্য কৰোঁ। আৰু নষ্টালজিক হৈছিলোঁ 2006ত, তোমালোক 21 নম্বৰ বেটছ, 6ত 1 জুলাইত চাউথ হস্পিটেল কেম্পাছত আমাৰ শুভ উদ্বোধন কৰিছিলে মাত্ৰ 20 ছোৱালী। এতিয়া আমাৰ আজমল গ্ৰুপৰ বিচিত্ৰ হোজাই কিমানজনী ছোৱালী আছে, কিমান ষ্টুডেণ্ট আছে তাতে। আজি মই খবৰ লৈছিলোঁ IS অফিচত দিবৰ কাৰণে 2221জন ষ্টুডেণ্ট আছে। ফাৰ্ষ্ট একেবাৰে ছেকেণ্ড ইয়েৰত প্ৰমোট হৈছে অনলি ফ্ৰম হোজাই ডিষ্ট্ৰিক্ট আজমল ফাউণ্ডেশ্যন। আৰু এইবাৰ ছেকেণ্ড ইয়েৰ যিটো হৈ গ'ল তাত 2000 ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন পালে, তাৰে 1580টা ষ্টুডেণ্ট আমাৰ আজমল গ্ৰুপ হোজাই ডিষ্ট্ৰিক্টত আছে। আৰু হোজাই 96.4 আলগৰিদৰ পালে এইবাৰ হোজাই ডিষ্ট্ৰিক্টৰ আৰ্টছত হায়েষ্ট মাৰ্ক। এইবিলাক কৈছোঁ কাৰণ তেতিয়া আমাৰ 2006ত আমি প্ৰগ্ৰাম পাতিছিলোঁ, আমাৰ পাৰফৰ্মাৰ থাকিলে অডিয়েঞ্চ নাই, অডিয়েঞ্চ থাকিলে পাৰফৰ্মাৰ। আজি হয়তো বহুত ষ্টুডেণ্ট বাহিৰত বহি আছে কাৰণ বহাৰ চিটৰ ভাগ। এই যে উন্নতি, মই আজমল ফাউণ্ডেশ্যনত 2006ৰ পৰা জড়িত হৈ আছোঁ। মই তাৰ আগতে মই PhD কৰিছোঁ শ্বিলঙৰ বটানিকেল চাৰ্ভে অফ ইণ্ডিয়াত। এই উন্নতি বা ডেভেলপমেণ্ট বা ইম্প্ৰুভমেণ্ট শব্দটো মই আজমল ফাউণ্ডেশ্যনত দেখিছোঁ। কোনো নিগেটিভ ইম্পেক্ট দেখা নাই, চব পজিটিভে দেখি আহিছোঁ। এইবিলাকৰ ইম্পেক্ট তোমালোকৰ ওপৰত কৰিছে। আৰু তোমালোক ইয়াত যে এডমিশ্যন লৈছা, তোমালোকে ষ্টুডেণ্ট এটা এম্বেচেডৰ হৈ থাকিবা, এম্বেচেডৰ হৈ থাকিবা। আৰু নামবিলাক জানিম, মই মাজে মাজে আহিম, কাৰণ এই মৰিয়ম কলেজৰ লগত মোৰ আইডেণ্টিটি জড়িত হৈ আছে। কাৰণ বহুতে মোক মৰিয়মৰ মেডাম বুলি জানে, কিছুমানে আজমল প্ৰিন্সিপাল বুলিও মোবাইলত চেক কৰি থয়। আৰু আমাৰ ডাইৰেক্টৰ ছাৰটো ফাৰহান আশ্ৰফি মৰিয়মৰ আণ্টি বুলি আজিও মাতে। সেইকাৰণে মৰিয়ম আজমল উইমেন্স কলেজ অফ ছায়েন্স এণ্ড টেকনলজি এটা অনুষ্ঠান নহয়, মোৰ কাৰণে আৱেগ আৰু মোৰ আইডেণ্টিটি। সেইকাৰণে তোমালোকৰ দায়িত্ব হ'ল এই আইডেণ্টিটিটো গোটেই বিশ্বত। আমাৰ ষ্টুডেণ্ট এতিয়াও মৰিয়ম আজমলৰ পৰা কেমেষ্ট্ৰি পাছ কৰি যোৱা ষ্টুডেণ্ট USA ইউনিভাৰ্চিটিত PhD হৈছে কেমেষ্ট্ৰিত, PhD কৰি আছে কেমেষ্ট্ৰিত। আমাৰ এইখন স্কুল কলেজৰ পৰা ডিগ্ৰী পাছ কৰি আছে ৰচনা আকান্তে 2022 APSC পাছ কৰি পিনে এতিয়া চিনিয়ৰ একাউণ্টছ অফিচাৰ হৈ আছে। আমাৰ গৌৰৱ। তোমালোকে এবাৰ যে প্ৰস্পেক্টাছ কিনিছিলা, তাত প্ৰস্পেক্টাছ চাবা, এটা পেজ আছে, মই 6জনীমান ছোৱালীৰ নাম দিছোঁ, কিন্তু বহুত আছিলে দিবলৈ, কিন্তু 6জনীমান ছোৱালীৰ প্ৰতি যিকেইটা বেষ্ট অফ দ্য বেষ্ট ষ্টুডেণ্ট দিছিলোঁ এলুমিনি। ভৱিষ্যতে যেতিয়া যদি জীয়াই থাকোঁ, এইখন প্ৰস্পেক্টাছ যেতিয়া নেক্সট ইয়েৰ তোমালোকৰ নাম যাতে প্ৰাউড এলুমিনি হিচাপত দিব পাৰোঁ। ঠিক আছে, ভাল লাগিছে। আজমল ফাউণ্ডেশ্যন, আজমলৰ বিজয় ঢাচ্চা উদয় থাকিবা। আৰু অলপ ডিচিপ্লিন হ'লে ভাল লাগে। কৈ দিছোঁ, মই মুখৰ আগত কথা কোৱা মানুহ, সেইকাৰণে বহুতে বেয়াও পায়। কিন্তু টিচাৰসকলৰ ইণ্ট্ৰডাকশ্যন চলি আছে, উকিটো কিয় মাৰিব লগা হ'ল? উকি যে মাৰিলা, সেইটো তেওঁলোকক এনকাৰেজ কৰিলে নে কিবা কৰিলে মই বুজি পোৱা নাই। আজিকালি ভাগবিলাক জেনজি বহুত ভাল, কিন্তু কিছুমান নিগেটিভ ইম্পেক্টো আছে। মই ভাল নাপালোঁ। তোমালোকক শিক্ষা দিব ইমান এটা কোৱালিফাইড টিচাৰ বহি আছে, আমিও বহি আছোঁ, তাতে উক্তিটো কিয় মাৰিবলগীয়া হ'ল? মুখত কৈ দিছোঁ, ভৱিষ্যতে যাতে এনেকুৱা নহয় চাই থাকিবা।
ভৱিষ্যতটো উজ্জ্বল হওক। ধন্যবাদ।